নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি মেথডছ অফ টিচিং পঢ়ি আছিলো তাৰ আগৰটো ক্লাছ আমি কৰা হল আজি আমি সেকেন্ড ক্লাছ কৰিব গৈ আছো ঠিক আছে এই মেথডছ অফ টিচিংত আমি যোৱা ক্লাছত আমি ষ্টৰী টেলিং মেথডৰ বিষয়ে পঢ়িলো স্যাৰ পঢ়িলো ষ্টৰী টেলিং মেথডৰ বিষয়ে আপুনি কলে ইয়াত আপোনাৰ এটা কাহিনী ৰূপে আমি কি কৰিব লাগে আমি ষ্টুডেন্টক ক'ব লাগে আৰু ইয়াৰ ডিমেজ বিলাক কথা আপুনি কৈছিলে টেক্সট বুক মেথডৰ কথা কৈছিলে আপুনি লাইন বাই লাইন আপুনি পঢ়িব পাৰে বুলি কৈছে আপুনি কি আন্ডাৰস্ট্যান্ড কৰি যাব পাৰে লগতে আপুনি ইয়াত এক্সপ্লেইন কৰি যাব পাৰে বুলি কৈছিলে সো হৈ গ'ল এটো আৰু লগতে যি বিলাক ইম্পৰ্টেন্ট থাকিব হেবিলাক আপুনি আন্ডাৰলাইন কৰাৰ কথা কৈছিলে যিবোৰ ইম্পৰ্টেন্ট হ'ব হেবিলাক আন্ডাৰলাইন কৰি যোৱাৰ কথা কৈছিলে কত টেক্সট বুক মেথডত আৰু তেনেকে পঢ়িলে মানে কি হয় শিশু এটাই বুকখনৰ প্ৰতি ইন্টাৰেষ্টেড হৈ যায় বুলি কৈছিলে আৰু এটা এটো কমপ্লিট কি হয় তোমাৰ টিচিং মেথড হয় মানে কাৰ এটা তোমাৰ কি হ'ব টিচাৰ সেন্টাৰ্ড মেথড হয় তাৰপাছ আপুনি লেকচাৰ মেথড এই লেকচাৰ মেথড আপুনি বহুত কম সময়ত ঠিক আছে মিনিমাম টাইমত আপুনি মিনিমাম টাইমত আপুনি কি ম্যাক্সিমাম টপিক বা ম্যাক্সিমাম কথা ক'ব পাৰে হয়নে ম্যাক্সিমাম কি কৰিব পাৰে নলেজ দিব পাৰে আপুনি দিব পাৰে লোৱা নোলোৱাটো হিহঁতৰ কথা ঠিক আছে ম্যাক্সিমাম নলেজ আপুনি দিব পাৰে ওকে আৰু ইয়াৰ ডিমেজ কি কৈছিলে আপুনি ইট ক্যান বি তোমাৰ যদি এটো তোমাৰ কি ইৰিলেভেন্ট হয় যদি ষ্টৰী যদি বাহিৰত যাবা লেকচাৰ তোমাৰ কিতিয়া কি হ'ব পাৰে বোৰ হ'ব পাৰে হয়নে এই কি হ'ব তোমাৰ বোৰিং হ'ব পাৰে ওকে স্যাৰ আমাৰ ডেমনস্ট্ৰেটিভ মেথড এই ডেমনস্ট্ৰেটিভ মেথডৰ কথা মই কোৱা নাই চাগে হয়নে সো আজি আমি ক'ব লাগে ডেমনস্ট্ৰেটিভ মেথডৰ পৰা পঢ়িব লাগে ডান ওকে ডেমনস্ট্ৰেটিভ মেথডত এই ধৰণৰ হ'ল তোমাৰ ডেমনস্ট্ৰেচন নট ডেমনস্ট্ৰেচন মেথড মানে কি তোমাৰ ডেমো মানে কি তুমি কৰি দেখুৱা কিবা এটা হয়নে তুমি কিবা এটা প্ৰদৰ্শন কৰা হয়নে প্ৰদৰ্শন কৰিব লাগিব তাৰমানে এই মেথডত এইটো কথাই কৈছে যে the demonstration method of teaching is a teaching strategy where a teacher shows students how to do something step by step while explaining each step. It is a particularly effective method for teaching skills or procedure that require visual or physical demonstration. এইটো আমাক এইটো ক'ব খুজিছে যে শিক্ষক এজনে যেতিয়া পঢ়াই থাকে তেতিয়া তেওঁ পঢ়োৱাৰ লগতে এক্সপ্লেইন কৰি থাকে ন তেওঁ শিক্ষকৰ যেতিয়া ষ্টুডেন্টক তেওঁ যেতিয়া পঢ়াই থাকোতে তেওঁ ক'বলৈ কৈছে তেওঁ মুখেৰে কথা কোৱাৰ লগতে তেওঁ কিছুমান বস্তু শো কৰিব লাগে ডেমো দেখাব লাগে ওকে ডেমো দেখাব লাগে বা তেওঁ এক্সপ্লেইন কৰি যাব লগত তেওঁ এক্সপ্লেইন কৰি যাব মুখেৰে কথাও কৈ যাব আৰু লগতে তোমাক কি কৰিব প্লাস আৰু তেওঁ ক'ব লাগিব প্লাস তেওঁ কিছুমান ছবি দেখাব পাৰে তেওঁ ফটো বা ভিডিও হয়নে ভিডিও তেওঁ যি দেখায় ওকে তেওঁ কিছুমান মূৰ্তি দেখাব বা কিবা তেওঁ মেপ দেখাব পাৰে ফটো দেখাব পাৰে যিকোনো বস্তু দেখাই পেলাই তেওঁ কৰিব পাৰে ল'ৰা-ছোৱালীক ডেমো দেখাই পেলাই বুজাব পাৰে যেনেকৈ মই আপোনালোকক বুজাও যেতিয়া মই আপোনালোকক পাচন তন্ত্ৰ অৰ্থাৎ ডাইজেষ্টিভ সিস্টেম পঢ়াও মই তেতিয়া কৈ যাও হয়নে মই সিস্টেম বিলাক কথা কৈ যাও যে এনেকে আমাৰ ফুডবোৰ যাব এটো আমাৰ পাকস্থলী হ'ব যাক আমি কি বুলি কওঁ ইংলিছত যাক আমি মানে ষ্টমাক বুলি কওঁ ঠিক আছে এই ষ্টমাকত পৰিব ষ্টমাক মানে স্মল ইন্টেষ্টাইন যাব স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন যাব লাৰ্জ ইন্টেষ্টাইনৰ পৰা তোমাৰ কি হ'ব ই বাহিৰলৈ ওলাই গুচি যাব হয়নে থো ৰেক্টাম কি হ'ব বাহিৰলৈ যাব মই খিনি কথা যেনে কওঁ তেনেকে তেওঁলোকে ফটো বা মেপ বা জকাই যিকোনো বস্তু ডেমো দেখাই পেলাই তেওঁলোকে ক'ব পাৰে ওকে যদি টিচাৰ সোলাৰ সিস্টেম বিষয়ে পঢ়াই থাকে সৌৰজগতৰ বিষয়ে পঢ়াই থাকে তেওঁ এতিয়া গ্ৰহ নক্ষত্ৰবিলাকক ধুনীয়াকে এটা সিস্টেম এটা বনাই পেলাই তেওঁলোকে ক'ব পাৰে দেখাব পাৰে যে এইটো সূৰ্য এইটো গ্ৰহ এনেকে ঠিক আছে সো তাৰমানে কি ডেমনস্ট্ৰেচন কৰিব পাৰে আৰু এইটো এটা কি হয় এটা ষ্ট্ৰেটেজি হয় শিশু এটা শিকোৱাৰ কাৰণে শিক্ষকৰ ওকে শিক্ষকজনে যেতিয়া এক্সপ্লেইন কৰিব ই স্টেপ কেনে কৰিব লাগে স্টেপ বাই স্টেপ তেওঁলোকে মুখেৰে কোৱাৰ লগতে কি কৰিব তোমাৰ এটা ভিজুৱেল আৰু লগতে কি হ'ব ই ফিজিক্যাল ডেমনস্ট্ৰেচন হৈ যাব তেওঁলোকে চুই পেলাই বা তেওঁলোকে নিজে কৰি পেলাই কামটো চেক কৰিব পাৰিব তাকে আমাৰ শিক্ষাৰ মানে শিকনৰ পদ্ধতি বিলাকৰ ভিতৰত 4 নম্বৰ পদ্ধতি হৈ গ'ল ডেমনস্ট্ৰেচন পদ্ধতি 3 নম্বৰ আছে স্যাৰ লেকচাৰ পদ্ধতি 2 নম্বৰ আছে স্যাৰ টেক্সট বুক পদ্ধতি আৰু 1 নম্বৰ আছে স্যাৰ ষ্টৰী টেলিং পদ্ধতি 4টা পদ্ধতি আজি আমাৰ হৈ গ'ল অকল এই 10টাই নহয় আমি কমেও 15-17টা আমি কি কৰিম মেথড আলোচনা কৰিম সো নরমাল গিটা আমি প্ৰথমে লৈছো তারপর আমি হার্ড গিটা ভিতৰত সময় যাম ঠিক আছে সো আমাৰ ডেমনস্ট্ৰেচন মেথড হৈ গ'ল নেক্সট তোমাৰ টিউটোৰিয়েল মেথডত চাই কি কোৱা যায় টিউটোৰিয়েল মেথডত তোমাৰ কি হ'ব এইটো এটা টিচিং মেথড হয় যত তোমাৰ কি হ'ব স্মল গ্ৰুপ কৰি দিয়া হ'ব ল'ৰা-ছোৱালী বিলাক তোমাৰ কি কৰি দিয়া হ'ব স্মল গ্ৰুপ কৰি দিয়া হ'ব আৰু গ্ৰুপ কৰি তেওঁলোক পঢ়ুৱা হ'ব আৰু আমি গম পাওঁ যে স্যাৰ গ্ৰুপ আমাৰ দুই ধৰণৰ আছে হোমোজেনিয়াস মানে একে ল'ৰা-ছোৱালী থাকিব হোমোজেনিয়াস গ্ৰুপ হলে আমাৰ একে ল'ৰা-ছোৱালী হেটেৰোজেনিয়াস মানে হৈ গ'ল স্যাৰ যত আমাৰ কি হ'ব তোমাৰ কম সুকা বেছি সুকা যিকোনো মানুহ ঠিক আছে তোমাৰ এভাৰেজ থাকিব পাৰিব আৰু ইয়াত তোমাৰ বুলে অকল এভাৰেজ আছে বা তোমাৰ সুকা আছে ঠিক আছে সো যিকোনো আমি এনেকে গ্ৰুপ বনাই আমি কি পাওঁ তেওঁলোকৰ মাজত আৰু টিউচনৰ গতে আমি টিউটোৰিয়েল ঠিক আছে আমি তেওঁলোক কিছুমান শিকাব পাওঁ তাত তোমাৰ টিচাৰ এজন ইনভলভ থাকিব তাত তোমাৰ ষ্টুডেন্টৰ লগতে টিচাৰ শিকিবলৈ পাব ঠিক আছে দা টিউটোৰিয়েল মেথড অফ টিচিং মেথড that involves regular small groups sessions or one
one sessions with a tutor তাত এজন শিক্ষক থাকিব যিজন শিক্ষকে তেওঁ কি কৰিব তেওঁ গাইড কৰিব সকলোবিলাক কি কৰিব তেওঁলোকে ইনভলভমেন্ট হ'ব আৰু তেওঁ লিখিব চাই থাকিব হনে সো তেওঁলোকে শিকিব পাৰিব ওকে সো এটো কি কোৱা তোমাৰ শিকনৰ এটা মেথড বুলি কোৱা হয় কেজনমান ল'ৰা ছোৱালী এটা গ্ৰুপ বনাই দিব তাত তোমাৰ এজন টিচাৰ থাকিব আৰু সেই টিচাৰজনে সেই পাৰ্টিকুলাৰ ল'ৰা ছোৱালী কিজনক গাইড কৰিব বা কিবা এটা বস্তু শিকাব it is more interactive way of learning than a lecture a book okay it is often used in university education ঠিক আছে এইবিলাক ডাঙৰ বুলে কলেজ ইউনিভাৰ্সিটি বিলাকত ইয়াক ব্যৱহাৰ কৰা দেখা পোৱা যায় Number next, the question answer method. Question answer method ki hoy? The question answer method is a teaching strategy that involves asking questions to help students understand concept. Koise je apuni jetia concept eta pohai rakhibo, theory eta pohai rakhibo, pohai thakote apuni jetia question eta hudibo, tete telok ki hoy understand kor subidha hoy thik ase concept to buji paise na apuni gom pabo. Jetia apuni hudibo je apuni jo electricity pohai ase taba apuni ei electron proton neutron kotha hudile je kuntu positive energy ase ba kuntu charge positive ba kuntu charge negative question tomaloke so যেতিয়া কব পাৰিলে গম পালে যে আচ্ছা ইহতি মন দিছে বা কনসেন্ট্ৰেট কৰিছে টপিকটো ঠিক আছে ইট ইজ অলসো নোন এজ দা কি কয় সক্ৰেটিক মেথড ওকে এটো সক্ৰেটিক মেথড বুলি কয় এটো খুব ইম্পৰ্টেন্ট হয় আৰু এটো প্ৰশ্ন পৰীক্ষাত অহা দেখা যাব পাৰে ঠিক আছে এটো আগৰ পেপাৰত অহা দেখা গৈছে কি সক্ৰেটিক মেথড ওকে সক্ৰেটিক মেথডৰ বিষয়ে আমি চাব লাগে অলপ ওকে সো এটো কি বুলি কোৱা হয় তোমাৰ সক্ৰেটিক মেথড বুলি কোৱা হয় which was developed by the philosopher Socrates pause after asking a question তো কৈছে যে তোমাৰ এটো এটা তুমি কেনে কামটো কৰিবলৈ কৈছে চোৱা তুমি কিবা এটা কনসেপ্ট পঢ়ালা পঢ়োৱাৰ পাছত তুমি যেতিয়া কোৱেশ্চনটো সুধিবা সো কোৱেশ্চনটো সোধাৰ পাছত অকমান সময় ৰৈ দিয়া তুমি তাক ডাইৰেক্ট একচন ল'ব নালাগে যে তুমি কিয় পঢ়া নাই কি কথা দৰকাৰ নাই তুমি কোৱেশ্চনটো সুধি পেলাই অকমান সময় ৰৈ দিয়া তেওঁ টাইম দিয়া give students time to formulate their answer ঠিক আছে তেওঁলোকে যাতে আনসাৰটো মাইন্ডত যাতে ক্ৰিয়েট কৰিব পাৰে সজাব পাৰে হেকন সময় তুমি কৰা তুমি এৰি দিয়া অকমান ডান ওকে তাপাইলে এভয়েড ৰিপিট fire question তুমি কি কবা তুমি students may only give short answer if they are asked question too quickly so তেওঁলোক তুমি বেছি স্পিডত তুমি question নকৰিবা লাহে লাহে question কোৱা যাতে হে question তো এটা question হয় তেওঁলোকে বহুত দীঘলীয়াকে এটা আনসাৰ দিব পাৰে ঠিক আছে যদি আপোনালোক কোনোবা আসাম টেটৰ সম্পূৰ্ণ কোৰ্সটো লম বুলি ভাবি আছে মোৰ নহয় যিকোনো টিচাৰ যিকোনো আপুনি প্লেটফৰ্মৰ পৰা যদি আপুনি লম বুলি ভাবিছে আপুনি আগত হে চেনেলটোৰে হক বা হে কোৰ্সটো আপুনি 3টা 4টা ভিডিও চাই লক ইউটিউব ঠিক আছে কাৰণ আমাৰ সকলোৰে কষ্ট পইচা লাগিলে হেয়া মুৰে হক বা বেলেগ টিচাৰে হক আপুনি 3টা 4টা ভিডিও চাই লক ঠিক আছে কাৰণ হাতীৰ দাঁত এটা দেখুৱা এটা খোৱা বেলেগ থাকে সো চাই লক আপুনি যদি আপোনাৰ ভাল লাগে যিটো কোৰ্সে ভাল লাগে যিজন টিচাৰৰ ভাল লাগে যি চেনেলৰে ভাল লাগে সেইটো লব পাৰিব ঠিক আছে খালি আপুনি বুজাৰ ওপৰত কথা ঠিক আছে সো সকলো টিচাৰ পঢ়ালে সকলোৱে বুজি নাপাবও পাৰে সো আপুনি চাই লব যাতে আপোনাৰ পাছত দিগদাৰ নহয় Don't interrupt thinking time ঠিক আছে কৈছে যে এই লৰাটো বা ছোৱালীজন যেতিয়া ভাবি থাকিব আপুনি কোৱেশ্চনটো কৰাৰ পাছত তেওঁক তুমি মাজতে হল নে হৈছে নে হেবু মানে তুমি ইন্টাৰাপ্ট কৰি নাথাকিবা তেওঁক ডিস্টার্ব নকৰিবা providing additional information to a question can distract student ঠিক আছে সো তুমি হে ষ্টুডেন্টটো যেতিয়া কোৱেশ্চনটো সুধিবা হে কোৱেশ্চনটো যাতে আনসাৰ দিয়ে আগত তেওঁক তুমি ডিস্ট্ৰেক্ট নকৰা যিকোনো প্ৰশ্ন সুধি পেলাই ঠিক আছে দা কোৱেশ্চন মেথড হৈ গল ডেমনস্ট্ৰেচন মেথড হৈ গল টিউটোৰিয়েল মেথড হৈ গল আৰু আছে আমাৰ এটা কি 4টা মেথড আছে তাৰ এটা হল ডিসকাশন মেথড এই ডিসকাশন মেথড তো লৈকে হৈ যাব তোমাৰ টিচাৰ সেন্টাৰ মেথড বাকি 3টা হ'ব কি চিলড্ৰেন ওৰিয়েন্টেড মেথড বা চিলড্ৰেন সেন্টাৰ মেথড ওকে চাইল্ড মানে চাইল্ড সেন্টাৰ্ড মেথড ওকে চাইল্ড সেন্টাৰ্ড মেথড ওকে চাইল্ড সেন্টাৰ্ড মেথড হ'ব এই 3টা ডান ওকে সো আইতা question based হৈ গল the discussion method the discussion method is a teaching technique that involves open ended মানে এটা question তোমাৰ যত yes no ৰে answer নোলাব যত yes no ৰে answer নোলাব ঠিক আছে yes no নহব তাত তোমাৰ এটা তোমাৰ কি হ'ব লাগিব দীঘলীয়া এটা ডিবেট চলিব লাগিব দীঘলীয়া এটা ডিবেট চলিব লাগিব সেই কোৱেশ্চনটোৰ ওপৰত তোমাৰ এটা কি হ'ব লাগিব মানে অলপ ডিসকাশন চলিব লাগিব বা ডিবেটো চলিব পাৰে যে কিয় এনেকে নহয় কিয় হয় ঠিক আছে কিয় এনেকে নহয় কিয় হয় বা কিয় হয় নে বা যদি নহয় কিয় নহয় ঠিক আছে সো এই ধৰণ ওপেন এন্ডেড কোৱেশ্চন বুলি কোৱা হয় ঠিক আছে যাৰ তোমাৰ কোনো yes বা no দি পেলাই তুমি এই কোৱেশ্চনটো হে কৰিব নোৱাৰিবা দা ডিসকাশন মেথড ইজ এ টিচিং টেকনিক দ্যাট ইনভলভস ওপেন এন্ডেড কোৱেশ্চন থাকিব তাত তোমাৰ কোলাবৰেটিভ এক্সচেঞ্জ অফ আইডিয়াস থাকিব তাত বিটুইন ষ্টুডেন্ট সো ষ্টুডেন্ট আৰু টিচাৰৰ মাজত তোমাৰ কি হ'ব আইডিয়া বিলাক শেয়াৰ হ'ব হিজনে ক'ব আচ্ছা বা এনেকে হিজনে ক'ব নহয় ন এটো এনে কৰিলে এটো আনসাৰ এনেকে ওলাব ঠিক আছে সো গোটেই কেজন মানুহ ইনভলভ হৈ যাব ডাইৰেক্টলি কি হ'ব তাত ইনভলভমেন্ট হৈ যাব ঠিক আছে সো তাৰ শিক্ষকৰ লগত ষ্টুডেন্টৰ লগত শিক্ষকেও শিকিব পাৰিব The goal is to help students learn, think, understand, solve problems and appreciate literature. কৈছে যে এইটা ডিসকাশন মেথডৰ উদ্দেশ্য কি হল শিক্ষকসকলক সহায় কৰা শিকনত সহায় কৰা
থিংক কৰা তেওঁলোক ভবাত সহায় কৰা তেওঁলোক বুজি পোৱাত সহায় কৰা তেওঁলোকৰ প্ৰব্লেম সলভিঙত সহায় কৰা ঠিক আছে আৰু এইবিলাক কাম কৰিব কেতিয়া দা ডিসকাশন মেথড যেতিয়া আমি লাৰ্নিঙৰ এটা মেথড এপ্লাই কৰিম বা টিচিঙৰ এটা মেথড আমি কৰিম এপ্লাই কৰিম ঠিক আছে ওকে স্যাৰ তারপরে হিউরিস্টিক মেথড এইটো তোমাৰ কি হ'ব চাইল্ড সেন্টার মেথড বা শিশু কেন্দ্রিক মেথড হয় বা স্টুডেন্ট সেন্টার্ড student or ইয়াত তলত লিখা আছে মানে student centered method হয় the heuristic method of teaching is a student centered approach that encourage student to discover knowledge and solve problem through their own experience so তেওঁলোকক নিজকে ভাবিবলৈ দিব লাগে ঠিক আছে সো এই heuristic শব্দটো ক পাইছে গ্ৰীক শব্দ হিউৰিস্কেন পাইছে ঠিক আছে যাৰ অৰ্থটো ফাইন্ড আউট সো শিশু এটা তুমি এটা কোৱেশ্চন দিলা তেওঁ নিজে ভাবিবলৈ দিয়া তেওঁ নিজৰ আইডিয়া পৰা তেওঁ নিজৰ ওন এক্সপেৰিয়েন্স পৰা যেতিয়া তোমাৰ এটা আনসাৰ দিব পাৰিব বা নতুন নলেজ এটা ডিস্কভাৰ কৰিব পাৰিব হেটো তোমাৰ কিবা হিউৰিস্টিক মেথড বুলি কোৱা হ'ব এটো এটা কিবা শিকনৰ এটা মেথড বা টিচিঙৰ এটা মেথড তারপরে what is a discovery method so last method হল তোমার discovery method the discovery method is a style of teaching the discovery method is a style of teaching that involves students researching solution to problem at their own pace on their own or in groups the discovery method is a teaching philosophy that allows students to learn ঠিক আছে সো ইয়াত তোমার স্টুডেন্টক গ্রুপ বনাই দিয়া হল সো গ্রুপ বনাই দিয়া হল কোৱা হল যে তোমালোকে কৰা এই টপিকটো আলোচনা কৰা ঠিক আছে টপিকটো আলোচনা কৰা কৰি পেলাই তোমালোকৰ নিজৰ ফালৰ পৰা কৰা থিংকিং তোমালোকৰ যি হল আইডিয়া যি পালা এই টপিকটোৰ ওপৰত বা কোৱেশ্চনটোৰ ওপৰত তোমালোকে কি কৰা আমাক এক্সপ্ৰেছ কৰা তাৰ মানে তেওঁলোকৰ প্ৰবলেম সলভিং কৰাত সহায় কৰা ঠিক আছে সো কি হ'ব ইনভলভ স্টুডেন্টস মানে ৰিসাৰ্চ কৰিবলৈ সহায় কৰা যাতে এটা প্ৰবলেম হয় নিজৰ জায়গা থাকি পেলাই নিজে যাতে এটা প্ৰবলেম সলভ কৰিব পাৰে বা ডিস্কভাৰি কৰিব পাৰে কিবা এটা নতুন জ্ঞান সো সেই বিষয়ে তোমাক টিচিং কৰা এটা মেথড হয় এটো স্যাৰ ডিস্কভাৰি মেথডৰ আন্ডাৰত পৰিব ঠিক আছে সো ডিস্কভাৰি মেথডতে আমাৰ কি হৈছে শেষ হৈছে নাই হোৱা দা প্ৰজেক্ট মেথড আছে the project method of teaching ইয়াত তোমাৰ কি হ'ব স্টুডেন্টস বিলাক কি এংগেজ কৰিব হ্যান্ড অন লার্নিং ঠিক আছে প্ৰমোট ক্ৰিটিক্যাল থিংকিং তোমাৰ নিজে প্ৰমোট তুমি কেনেকৈ এটা প্ৰবলেম সলভ কৰিবা থিংকিং তোমাৰ কেনেকৈ কৰিবা তুমি হাইপোথেটিক্যাল প্ৰবলেম বিলাক তুমি কেনেকৈ সলভ কৰিবা সেই কাৰণে শিকাব তাক তোমাৰ এই ইনোভেশন মানে প্ৰজেক্ট বনাবলৈ দিয়া হ'ব ফস্টাৰ ক্ৰিয়েটিভিটি এটা ক্ৰিয়েটিভ বা মানে ক্ৰিয়েচন কৰিবলৈ দিয়া হ'ব শিশুটোক ওকে সো টিম ৱৰ্ক কৰিবলৈ তেওঁলোক কোৱা হ'ব ওকে তেওঁলোক কি কোৱা হ'ব টিম ৱৰ্ক কৰিবলৈ কোৱা হ'ব মোটিভেশন এংগেজমেন্ট কৰি ৰখা হ'ব তেওঁলোকক ঠিক আছে ওকে সো এইবিলাক কৰি পেলাই শিশু এটা তোমাক কি কৰা হ'ব লাৰ্নিং স্কিল খিনি ডেভেলপমেন্ট কৰিবৰ কাৰণে টিচিং মেথড এইবিলাক আমি এপ্লাই কৰিব লাগে যাতে এটা শিশুৱে সহজে কৰিব পাৰে শিকিব পাৰে সো যেটো শিশুৱে যি ধৰণে পঢ়ালে শিকে সেই ধৰণে আমি কৰিব লাগে পঢ়াব লাগে সো প্ৰথমটো আমি কি পালো স্যাৰ প্ৰথমটো আমি পাই গলো ষ্টৰী টেলিং মেথড হৈ গল টেক্সট বুক মেথড লেকচাৰ মেথড ডেমনস্ট্ৰেশন মেথড টিউটোৰিয়েল মেথড কোৱেশ্চন আনসাৰ মেথড ডিসকাশন মেথড হিউৰিস্টিক মেথড ডিস্কভাৰি মেথড এন্ড প্ৰজেক্ট মেথড ঠিক আছে সো আমি কি কৰিছো এই 10 মিনিটৰ এটো ক্লাছত আমি এইগিটা আমি শেষ কৰি পেলালো কাৰণ এইগিটা ইমান বেছি ডিপলি যাব লগা নাই ঠিক আছে সো ফাৰ্স্ট পাৰ্টটো আপোনালোকে চাব ইয়াৰ ফাৰ্স্ট পাৰ্ট দিয়া হৈছে ডেসক্ৰিপচনত মই লিংকত দি দিছো ফাৰ্স্ট পাৰ্টটো চাব আৰু সেকেন্ড পাৰ্টটো হৈ গল এটো ঠিক আছে এটো হৈ গল কি সেকেন্ড পাৰ্ট আৰু যদি আপোনাৰ বাকিখিনি যদি আপোনাৰ ক্লাছ লাগে আপোনাৰ যদি কিবা জানিব খুজে এই নম্বৰত ফোন কৰিব আৰু যদি আপোনাৰ যদি সম্পূৰ্ণ কোৰ্সটো লাগে আপুনি বিদ্যাগোচিং কিতাপৰ ডাউনলোড কৰিব আপুনি সম্পূৰ্ণ কোৰ্সটো পাই যাব জিটি পিজিটি বুলি যিটো কোৰ্স আছে সেই কোৰ্সটো আপুনি ডাউনলোড কৰিব মাত্ৰ 699 পেমেন্ট কৰিলে আপুনি গোটেই কোৰ্সটো উইথ পিডিএফ মানে নোটস উইথ আপুনি 1500 এমসিকিউ যিটো থাকিব টেসিস গোটেইখিনি আপুনি মাত্ৰ 699 তে পাবলৈ সক্ষম হ'ব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ